Hello students, আজি লৈছো HS Final 2026 ৰ কাৰণে ইংলিছৰ যি গ্ৰামাৰ সেকশন আছে তাত প্ৰিপজিশন থাকে সেই কেটামান মোস্ট ইম্পৰ্টেন্ট প্ৰিপজিশন এই প্ৰিপজিশন খিনি কিন্তু যি ৰামানুজন কলেজ আছে নগাঁৱৰ সেই ৰামানুজন কলেজৰ প্ৰি ফাইনেল এক্সামৰ কোৱেশ্চন পেপাৰ হয় তো অতিকৈ ইম্পৰ্টেন্ট এই প্ৰিপজিশন খিনি তোমালোকে চোৱা আৰু অতি সহজতে বুজিবলৈ চেষ্টা কৰা যদি তোমালোকৰ আৰু কোনোবা ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ গ্ৰামাৰ খিনি যদি লাগে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা আমি নেক্সট ভিডিও তাৰ ওপৰতে বনাম সো এতিয়া তোমালোকে প্ৰথম কোৱেশ্চনটো চাবা কি কৈছে প্ৰথম মিন্স এটা 5 নম্বৰ কোৱেশ্চনটো কি দিছে ইয়াতে put appropriate prepositions in the following sentences মানে তোমালোকে ইয়াতে কাৰেক্ট প্ৰিপজিশন বহাব লাগিব এটা ফাৰ্স্ট কোৱেশ্চনটো কি দিছে ইয়াতে he is very particular dash his health তোমালোকে যেতিয়া পাৰ্টিকুলাৰ ওয়াৰ্ডটো দেখা পাবা তেতিয়া এই পাৰ্টিকুলাৰ লগত about এটা কাৰেক্ট প্ৰিপজিশন হয় ইয়াতে ঠিক আছে আমি নেক্সটত যাম এতিয়া B2 কি দিছে that person is gifted dash remarkable intelligence যেতিয়া তোমালোকে gifted wordটো যেতিয়া দেখা পাবা তেতিয়া giftedৰ লগত তোমালোকে কি লগাবা gifted with প্ৰায় ক্ষেত্ৰত giftedৰ লগত with এটা appropriate preposition এটা হয় এটো লগতে এটা মই সেন্টেন্স আৰু এটা তোমালোকক কৰাই কিনে দিব পাৰো চাবা ইয়াতে কেনেকৈ কৰিব পাৰি for example she is gifted dash কি কৈছে ইয়াতে she is gifted dash beautiful voice তো gifted with a beautiful voice মই এইটো দিয়া নাছিলো তেতিয়া তো she is gifted dash beautiful voice এই গিফটেডৰ লগত ইয়াতে কেনেকুৱাকৈ হৈছে এইটো মানে এটা স্কিল যেটা ট্যালেন্টৰ কথা কৈছে তেতিয়া তোমালোকে গিফটেডৰ লগত কি কৰিবা উইথ লগাবা নেক্সটত কৈছো the second world war broke dash on 1st September 1939 এটা চাবা যেতিয়া ব্ৰোক আৰু কিবা এটা মানে ষ্টাৰ্ট হোৱাৰ কথা কৈছে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰটো কেতিয়া ষ্টাৰ্ট হৈছিল এইটোৰ কথা কৈছে ঠিক আছে তো যেতিয়া এই ব্ৰোকৰ লগত আমি লগাব লাগিব ব্ৰোক আউট মানে এইটো চাবা তোমালোক মই এটা কথা কওঁ এই ব্ৰোক আউট কেনেকৈ হ'ল এই ব্ৰোক আউটটো হৈছে এটা ফ্ৰেজেল ভাৰ্ব ঠিক আছে এনেকুৱা ব্ৰোকৰ লগত এনেকুৱা ফ্ৰেজেল ভাৰ্ব আৰু বহুত দেখা পাবা তোমালোকে চাবা যেনেকৈ ব্ৰোক ইনটু ব্ৰোক ইনটু মিন্স হোৱাট যেতিয়া ইলিগেলি এটা ঘৰৰ ভিতৰত এণ্টাৰ হ'বা সেইটোকে ব্ৰোক ইনটু বুলি কয় যেনেকৈ ফৰ এক্সাম্পল দ্য thief broke into the house that means broke into means illegally সোমোৱা ঠিক তেনেকৈ broke ঠিক তেনেকুৱাকৈ broke out টো হৈছে কিবা এটা বস্তু suddenly start হোৱাকে broke out বুলি কয় মানে আৰম্ভ হোৱা ঘপককে আৰম্ভ হৈছে যেনেকৈ কৰোনা broke out in the year 2019 তো এনেকুৱাকে ব্ৰোক আউট আৰু এটা আছে মই ব্ৰোক আউটৰ লগত বহুত ইম্পৰ্টেণ্ট হয় দেই এইবিলাক চাই যাবা তোমালোকে ব্ৰোকৰ লগত আকৌ কি হ'ব পাৰে আকৌ তোমাৰ ব্ৰোক ডাউন মিন্স কিবা এটা বস্তু মানে কাম নকৰা ৰখি যোৱা ঠিক আছে ফৰ এক্সাম্পল the motor broke down in the middle of the journey in the middle of the journey কি কৈছে ইয়াতে the motor broke down in the middle of the journey means broke down means কিবা এটা বস্তু ৰখি যোৱা ফেইল হৈ যোৱা কাম নকৰা হৈ যোৱা ঠিক তেনেকুৱাকৈ কৈছে তো এইবিলাক ইম্পৰ্টেণ্ট চাই যাবা এইবিলাকক কি বুলি কয় ফ্ৰেজেল ভাৰ্ব বুলি কয় নেক্সট আমি সলভ কৰিছো আই হেভ ফুল কনফিডেন্স এই কনফিডেন্সৰ লগত ইন লাগিব ইন ইয়ৰ এবিলিটি ঠিক আছে এইটো ৱৰ্ডটোৰ লগত এইটো প্ৰিপজিশ্যন এপ্ৰপ্ৰিয়েট হ'ব ঠিক আছে হি ইউজুৱেলি ফলছ অফ his
bicycle. তো তোমালোকে এটা কুৱেশ্যন কৰিব পাৰা স্যাৰ ইয়াতে ফ্ৰম কেলেই নহ'ল ইয়াতে ফ্ৰমতো হ'ব পাৰিলে হয় বাট ইয়াতে চাবা বাইচাইকেলখন গ্ৰাউণ্ডতকৈ অলপ ওখ হয় বস্তুটো এনেকুৱা ক্ষেত্ৰত অফ হয় ফৰ এক্সাম্পল বিল্ডিঙৰ পৰা এজন মানুহ পৰিছে ফলছ অফ হ'ব তেতিয়া ঠিক আছে এতিয়া যদি স্যাৰ তেতিয়াহ'লে ফলছ ফ্ৰম কেতিয়া হ'ব ফলছ ফ্ৰম ফৰ এক্সাম্পল দ্য লিফ হেজ ফলেন ফ্ৰম দ্য ট্ৰী গছৰ পৰা পাতটো সৰি পৰিছে যেতিয়া ক'ৰ পৰা পৰিছে এইটো যদি ক'ব লাগে তেতিয়া আমি ক'ব লাগিব মানে যেতিয়া পাৰ্টিকুলাৰ ইণ্ডিকেট কৰিব লাগে যে ক'ৰ পৰা ডেষ্টিনেশ্যনটো ক'ৰ পৰা হৈছে বস্তুটো তেতিয়া আমি ফলছ ফ্ৰম লগাম বাট ইয়াতে কি হ'ব ফলছ অফ হিজ বাইচাইকেল কিয় বিকজ মই অলৰেডি তোমালোকক কৈছোঁ কি এটা ডিষ্টেঞ্চ কিমানখিনি ওপৰত আছে সেইটো এটা হয় আৰু মানুহৰ ক্ষেত্ৰত কিবা এটা বস্তুৰ পৰা পৰি গ'লে তেতিয়া তোমালোকে ক'ব লাগে ফলছ অফ ঠিক আছে অফ OFF মনত ৰাখিবা সি ট্ৰায়াম্ফ ডেছ all obstacles by dint of her perseverance. Okay. See, triumph লগত ইয়াতে লগাবা over. Triumph over. যেতিয়া তুমি এটা কিবা বস্তু ফেচ কৰিছা, হাৰ্ড বস্তু এটা ফেচ কৰিছা, ডিফিকাল্টি ফেচ কৰিছা, তাৰ ওপৰত তুমি ছাকচেছ পাইছা, তেতিয়া তোমালোকে কি লগাব লাগিব triumph over. ভিক্টৰী পাইছা, জিতিছা মানে। কষ্টৰ পিছত তোমালোকে কি কষ্টটো ফেচ কৰি পেলাই তুমি যেতিয়া কিবা ভিক্টৰী পাইছা বা জিতিছা তেতিয়া তোমালোকে লগাব লাগিব ট্ৰায়াম্ফ অভাৰ এতিয়া ট্ৰায়াম্ফৰ লগত আৰু এটা প্ৰিপেৰেশ্যন প্ৰপাৰ হয় সেইটো হৈছে ট্ৰায়াম্ফ ইন এতিয়া তোমালোকে সুধিব পাৰা স্যাৰ ট্ৰায়াম্ফ ইন মিন্স কি ট্ৰায়াম্ফ ইন মিন্স তুমি যেতিয়া কিবা এটা বস্তু এনজয় কৰা তেতিয়া তোমালোকে লগাব লাগিব ট্ৰায়াম্ফ ইন দ্য প্লেয়াৰ্ছ মই লিখি দিছোঁ দ্য players triumph in the victory মানে সিহঁতে জিকাত সিহঁতে কি কৰিছে এনজয় কৰিছে মানে জিকি পেলাই সিহঁতে কি কৰিছে এনজয় কৰিছে তো এইখিনি তোমালোকৰ প্ৰিপাৰেশ্যন হৈ গ'ল এতিয়া আশা কৰোঁ তোমালোকে ভাল পালা থেংক ইউ